নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যোৱাকালিৰে পৰা আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ফাষ্টেগ আদালতৰ জৰিয়তে শুনানি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। দিনটোত দুবাৰকৈ তেখেতৰ শুনানিৰ কাম কাজ চলিব যোৱাকালিৰে পৰা। আৰু জুবিন দাই যিমান পাৰে সোনকালে ন্যায় পাবৰ কাৰণে ফাষ্টেগ আদালতে এতিয়াৰে পৰা কাম কাজ কৰিব। তো সকলোৱে জুবিন দাৰ হৈ খুব সুন্দৰকৈ কমেণ্ট এটা কৰি থৈ যাওক আৰু #JusticeForJubin লিখিবলৈ কিন্তু নাপাহৰিব। আবেচিয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে মাৰ্ঘেৰিটাৰ পৰা। মাৰ্ঘেৰিটাত এইবাৰ ৰাইজৰ দলে ৰাহুল ছেত্ৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ৰাহুল ছেত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত নামি পৰিছে মাৰ্ঘেৰিটাত। তো মাৰ্ঘেৰিটাত যোৱাকালি নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে এটা খবৰ ওলাই পৰিছে যে ৰাহুল ছেত্ৰীৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে বা তেখেতৰ নিৰ্বাচনী প্ৰচাৰত বাধা আৰোপ কৰিবৰ কাৰণে একাংশ লোক ওলাই আহিছে আৰু তেওঁলোক আছিল বিজেপি সমৰ্থক। কিন্তু সেইসকল লোকক ৰাইজে পহু খেদা দিলে বুলি খবৰ ওলাই পৰিছে। তো এনেকুৱা ধৰণৰ ৰাজনীতি কিয়? এনেকুৱা ধৰণৰ কিয় ৰাজনীতি কৰিব লাগে? কাৰণ এখন গণতন্ত্ৰত সকলোৰে অধিকাৰ থাকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ। গতিকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰক বা তেওঁলোকে যুঁজখন খেলক, কিন্তু ফিজিকেলি তেওঁলোকে কিয় এনেকুৱা ধৰণৰ কৰিবলৈ যায় সেইটোহে বুজি নাপাওঁ। এইটো একেবাৰে বেয়া কথা। গতিকে এই সম্পৰ্কত নিৰ্বাচন আয়োগে মোৰ বোধেৰে অকণমান কিবা কঠোৰ নিৰ্দেশনা জাৰি কৰিব লাগে বা নিৰ্বাচন আয়োগে অকণমান ষ্ট্ৰিক্টলি একশ্যন ল'ব লাগে। সেয়া বিজেপিয়ে হওক বা সেয়া কংগ্ৰেছে হওক। কৰবাত হয়তো কংগ্ৰেছৰ যিসকল নেকি ছাপৰ্টাৰ আছে তেওঁলোকে বিজেপিক আমি খেদা দেখিবলৈ পাইছো। এইবিলাক হ'ব নালাগে, কৰিব নাপায়। গতিকে পুৰা ষ্ট্ৰিক্টলি নিয়ম বনাব লাগে। আবেচিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মাজুলীৰ পৰা খবৰ ওলাই পৰিছে যে মাজুলীত বোলে অনাগত 5 বছৰত মেডিকেল কলেজ স্থাপন কৰা হ'ব বুলি খবৰ ওলাই পৰিছে। আপুনি বাৰু এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত প্ৰচাৰ চলাবলৈ যাওঁতে তেখেতে ঘোষণা কৰিছে যে আগন্তুক 5 বছৰত মাজুলীক এটা অন্য ৰূপত আপোনালোকে দেখিবলৈ পাব। কংগ্ৰেছৰ দিনত মাজুলীখনক এটা সমস্যা বুলি ভাবিছিলে, কিন্তু বিজেপি চৰকাৰে এতিয়া মাজুলীখনক যিমান পাৰে উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিছে। তো অনাগত 5 বছৰত মাজুলীত নিৰ্মাণ কৰা হ'ব এখন মেডিকেল কলেজ। কিন্তু মাজুলীৰ যদি আপোনালোকে ৰাস্তা বা আপোনালোকে মাজুলীৰ গৰাখহনীয়াৰ সমস্যা সেইবিলাক যদি চাবলৈ যায় এতিয়ালৈকে কিন্তু সেই সমস্যাসমূহ সমাধান হোৱা আমি দেখিবলৈ পোৱা নাই। ৰাস্তা পদূলি এতিয়াও নিৰ্মাণ কৰিবলৈ বাকী আছে। মাজুলীৰ গৰাখহনীয়াৰ সমস্যা এতিয়াও ৰোধ কৰিবলৈ আছে। গতিকে ৰাইজৰ এইটো এটা সুযোগ, এইটো এটা সময়। কাৰণ এই সময়ছোৱাতেই পলিটিকেল পাৰ্টি বিলাকে আপোনালোকৰ ওচৰত শৰণাপন্ন হয়। গতিকে আপোনালোকে আপোনালোকৰ পাৱাৰ দেখুৱাৰ এইটো এটা সুযোগ। গতিকে নিৰ্বাচনৰ যিবিলাক প্ৰাৰ্থী তেওঁলোকে যেতিয়া আপোনালোকে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যাব তো তেওঁলোকক আপোনালোকে অকণমান টানি ধৰিব পাৰে যে এই কামটো কৰিব লাগিব, সেই কামটো কৰিব লাগিব, তেতিয়াহে আমি ভোট দিম। আবেচিয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে ইউপিৰ পৰা। তো ইউপিত বহুতো মাদ্ৰাছা চিল কৰি দিছিলে ইউপি চৰকাৰে। যোগী আদিত্যনাথে বহুতো মাদ্ৰাছা চিল কৰিছিলে, বহুতো মাদ্ৰাছা বন্ধ কৰি দিছিলে। এতিয়া এলাহাবাদৰ হাইকোৰ্টে ইউপি চৰকাৰক নিৰ্দেশনা প্ৰদান কৰিছে যে ইউপি চৰকাৰে ইচ্ছা কৰিলেই এতিয়াৰে পৰা মাদ্ৰাছাসমূহ চিল কৰিব নোৱাৰিব বা মাদ্ৰাছাসমূহ বন্ধ কৰিব নোৱাৰিব। অকল মাদ্ৰাছা বুলিয়ে নহয়, মছজিদ মন্দিৰ এই বস্তুবিলাক যিবিলাক নেকি ধৰ্মীয় অনুষ্ঠান শিক্ষা অনুষ্ঠান এই বস্তুবিলাক চৰকাৰে ইচ্ছা কৰিলেই বন্ধ কৰি দিব নোৱাৰিব। ধৰি লওক কোনোবা এটা মন্দিৰ বন্ধ কৰো বুলিয়ে বন্ধ কৰি দিব নোৱাৰিব, আগতীয়াকৈ নটিচ জাৰি কৰিব লাগিব, তাৰ পাছতে বন্ধ কৰিব লাগিব বা ন্যায়ালয়ৰ নিৰ্দেশনা লাগিব আৰু সেই নিৰ্দেশনা থাকিলেহে চৰকাৰে কাম কাজ কৰিব পাৰিব। তো ইউপিত বহুতো মছজিদ বা বহুতো মাদ্ৰাছা চিল কৰি দিয়া হৈছিলে আৰু তাৰ পাছতেই এলাহাবাদৰ হাইকোৰ্টে ইউপি চৰকাৰলৈ এয়া এক নিৰ্দেশনা জাৰি কৰিছে। ইচ্ছা কৰিলেই এতিয়া ইউপি চৰকাৰে মাদ্ৰাছাসমূহ বন্ধ কৰিব নোৱাৰিব ইউপিত। আবেচিয়াৰ পাছৰটো খবৰ ফালে এতিয়া নিৰ্বাচন আয়োগ কঠোৰ হৈ পৰিছে আমাৰ ইলেকশ্যন পাৰ্টিসমূহৰ ওপৰত বা আমাৰ যিমানবিলাক কেণ্ডিডেট আছে কেণ্ডিডেটসমূহৰ ওপৰত কঠোৰ হৈ পৰিছে নিৰ্বাচন আয়োগ। নিৰ্বাচন আয়োগে কৈছে ডিজিটেল প্ৰচাৰৰ ক্ষেত্ৰত এতিয়াৰে পৰা প্ৰাৰ্থীসকলে মাত্ৰ 40 লাখ টকাৰহে খৰচা কৰিব পাৰিব। ডিজিটেল প্ৰচাৰৰ নামত অত্যাধিক টকা খৰচা কৰিব নোৱাৰিব পাৰ্টিসমূহে। আজিকালি ফিজিকেলি যিমান টাৰ্গেট কৰে মানুহক তাতকে বেছি ডিজিটেলি টাৰ্গেট কৰে ভোট বা নিৰ্বাচনৰ প্ৰচাৰ চলাবৰ কাৰণে।
এটা ফিজিক্যালিটো বিভিন্ন স্থানত সভাবিলাক আয়োজন কৰে, ৰেলীৰ আয়োজন কৰে, মেল মিটিং আয়োজন কৰে, কিন্তু আজিকালি ডিজিটেলিও মানুহক মানে টাৰ্গেট কৰিব বিচাৰে, মানুহক ভোট মানে চৰকাৰৰ বা যোন পাৰ্টি নহওক আৰু তেওঁলোকে ভোট আনিবৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত লাগি পৰে ডিজিটেলি ভাৱে। ধৰি লওক ফেচবুকত এড এটা চলালে, ধৰি লওক কৰবাৰ পডকাষ্ট এটাত গ'ল, এনেকুৱা এইবিলাক এক প্ৰকাৰ মানে প্ৰচাৰ, এইবিলাক পইচা দিয়ে কৰোৱা যায়। গতিকে এই প্ৰচাৰৰ কামতো মাত্ৰ 40 লাখ টকাহে খৰচা কৰিব পাৰিব এজন প্ৰাৰ্থীয়ে, তাতকে বেছি খৰচা কৰিব নোৱাৰিব। এয়া ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কঠোৰ সকিয়নি দিছে যিমান বিলাক নেকি আমাৰ বৰ্তমান কেণ্ডিডেট আছে সকলোলৈকে। কোনোবাই যদি 40 লাখতকৈ অত্যাধিক টকা খৰচা কৰে তো তেওঁলোকৰ মনোনয়ন পত্ৰ বাতিল কৰিব বুলি নিৰ্বাচন আয়োগে জনাইছে। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নদুৱাৰৰ পৰা। যোৱাকালি নদুৱাৰত কংগ্ৰেছৰ প্ৰাৰ্থী সুনীল ছেত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে তেখেতৰ ওপৰত কিছু লোকে আক্ৰমণ কৰে আৰু বৰ বেয়াকৈ তেখেত আঘাতপ্ৰাপ্ত হয় বুলি খবৰ ওলাই পৰিছে। মই আপোনালোকক কৈছোৱেই এনেকুৱা ধৰণৰ নিৰ্বাচন আমাৰ অসমত আগতে আমি দেখা নাছিলো। আপোনালোকে এনেকুৱা ধৰণৰ ঘটনাবিলাক আগৰ নিৰ্বাচন বিলাকত দেখিছিলে জানো? ইয়াৰ আগৰ যিমান বিলাক নিৰ্বাচন হৈছে কেতিয়াও দেখা নাই। আমাৰ অসমৰ বাহিৰৰ কিছু ষ্টেটত কিন্তু বৰ বেয়াকৈ নিৰ্বাচন হয়। আৰু যেনে ৱেষ্ট বেংগলৰ কথা যদি ক'বলৈ যাওঁ, ৱেষ্ট বেংগলত বহু মানুহ আঘাতপ্ৰাপ্ত হয়, কেতিয়াবা কিছু লোক হস্পিটেলাইজ হ'ব লগা হয়, এনেকুৱা বেয়া নিৰ্বাচন হয়। এই নিৰ্বাচন কিন্তু আমাৰ অসমত হোৱা নাছিলে, মানে হাই হুলস্থুল গৰমা গৰমি নিৰ্বাচন আমাৰ অসমত হোৱা নাছিলে, কিন্তু এইবাৰ আমাৰ অসমত গৰমা গৰমি নিৰ্বাচন দেখিবলৈ পাইছো। কোনোবা এটা জেগাত যদি কংগ্ৰেছৰ প্ৰাৰ্থী অকনমান শক্তিশালী, সেই স্থানত বিজেপিক মানে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ দিয়া হোৱা নাই। কৰবাত যদি বিজেপিৰ প্ৰাৰ্থী শক্তিশালী তেনেহলে তাত কংগ্ৰেছৰ প্ৰাৰ্থীসকলক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দিয়া নাই। এইবিলাক কিয়? এখন কৈছো আপোনালোকক, এখন গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে, সকলোৰে মানে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ ৰাইট আছে। গতিকে নিৰ্বাচন ভাৱে থাকিবলৈ দিয়ক না। এনেকুৱা ধৰণৰ ফিজিকেলি আপোনালোকে মানে কিয় এটেক কৰে? এই বস্তুটো বেয়া। কথাৰ জৰিয়তে আপোনালোকে এটেক কৰিছে সেইটো বেলেগ কথা, ফিজিকেল হ'ব নালাগে বুলি মই ভাবো। কিন্তু আমাৰ অসমতো আজিকালি সেই ৰাজনীতি দেখিবলৈ পোৱা গৈছে, যিটো নেকি একেবাৰেই বেয়া। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। 1 এপ্ৰিল তাৰিখৰে পৰা আমাৰ ভাৰতবৰ্ষত হ'ব লোকপিয়ল। এতিয়া লোকপিয়লক লৈ এটা বিৰাটেই ডাঙৰ মন্তব্য আগবঢ়াইছে, এটা নিৰ্দেশনা আগবঢ়াইছে। যিসকল লোকে লিভ ইন ৰিলেশ্যনশ্বিপত থাকে তেওঁলোকে লোকপিয়লৰ সময়ত কিন্তু হাজবেণ্ড ৱাইফৰ সম্পৰ্কৰে লোকপিয়ল কৰিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে। আজিকালি লিভ ইন ৰিলেশ্যনশ্বিপত থকাটো এটা সামান্য কথা। আজিকালি আমাৰ অসমতো বহুতো এনেকুৱা যুৱক যুৱতী আছে যিবিলাকে বিয়া নপতাকৈ একেখন ঘৰতে তেওঁলোকে আছে। তো তেওঁলোকে কিন্তু হাজবেণ্ড ৱাইফ বুলি লোকপিয়লত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰা হৈছে। তো হাজবেণ্ড ৱাইফ হিচাপে তেতিয়াহে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব যেতিয়া তেওঁলোকৰ সামাজিকভাৱে বা আইনী প্ৰক্ৰিয়াৰ দ্বাৰা বিয়া হ'ব। লিভ ইনত থাকিলে বুলিয়ে তেওঁলোক হাজবেণ্ড ৱাইফ হৈ নাযাব। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে BSNLৰ ওপৰত। তো BSNLে এতিয়া আপোনালোকৰ ডেইলি ডাটা বৃদ্ধি কৰিব বুলি খবৰ ওলাই পৰিছে। BSNLে কৈছে যে আপোনালোকে বৰ্তমান যিমান টকাত যিমান ডাটা পাই আছে তাতকে বেছি ডাটা এতিয়া আপোনালোকে লাভ কৰিব। ধৰি লওক আপোনালোকে BSNLৰ যেনিবা 199ৰ এটা ৰিচাৰ্জ কৰিছে, য'ত নেকি আপোনালোকক প্ৰায় 1.5 GB কৈ ডাটা ডেইলি প্ৰদান কৰা হয়। তো 1.5 GB পৰিৱৰ্তে এতিয়া 2 GB ডাটা আপোনালোকক ডেইলি প্ৰদান কৰিব, মানে ডেইলি 2 GB কৈ ডাটা আপোনালোকক প্ৰদান কৰিব। কিন্তু তাৰ বাবদ তেওঁলোকে তেওঁলোকৰ প্ৰাইচসমূহ ইনক্ৰিজ নকৰো বুলি জনাইছে। যেহেতু BSNLৰ এতিয়া নেটৱৰ্ক কানেক্টিভিটি ভাল হৈ আহিছে, সেইকাৰণে মানুহক এতিয়া অধিক ইন্টাৰনেটৰ প্ৰয়োজন হৈছে। সেইবাবে BSNLে ইন্টাৰনেট বৃদ্ধি কৰি দিছে, ডাটা পেক বৃদ্ধি কৰি দিছে, কিন্তু দাম বিলাক বৃদ্ধি কৰা নাই। আগতে 199ত যদি 1.5 GB পাইছিলে, এতিয়া 1.5 GBৰ পৰিৱৰ্তে 2 GB পাব, কিন্তু 199 হ'ব ৰিচাৰ্জটোৰ দাম। গতিকে BSNLেহে যদি আমাৰ কথা ভাবিছে আৰু বেলেগ কিন্তু ভবা নাই। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। এইখিনিত এটা বিৰাটেই জমনি খবৰ ওলাই পৰিছে। খবৰ ওলাইছে ইউৰোপৰ পৰা। তো ইউৰোপত বোলে এখন কিটকেটৰ ট্ৰাক চুৰি কৰি লৈ যায়। কিটকেট এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে চকলেট বিলাক খাই কিটকেট, তো সেই চকলেটৰ এখন ট্ৰাক চুৰি কৰি লৈ যায় বুলি খবৰ ওলাই পৰিছে। খবৰ ওলোৱা অনুসৰি ইউৰোপত 12 টন কিটকেট চুৰি কৰিছে। প্ৰায় 4 লাখতকৈও অধিক চকলেট আছিলে, মানে 4 লাখতকৈও অধিক কিটকেট চকলেট আছিলে, যিখন ট্ৰাক নেকি চুৰি কৰি লৈ গুচি যায়, য'ত নেকি প্ৰায় 12 টন মাল আছিলে। চকলেট খিনিও চুৰি কৰে নে বাৰু? বৰ আচৰিত খবৰ নহয় নে এইটো? আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে আমাৰ ভাৰতবৰ্ষত প্ৰায় 84,000
হোৱাটছআপ একাউণ্ট বন্ধ কৰিলে বুলি গৃহ বিভাগৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে 84,000 হোৱাটছআপ একাউণ্ট বন্ধ কৰি দিছে আমাৰ ভাৰতবৰ্ষত গতিকে আপোনালোকেও কিন্তু ভুলতেও এই সৰু কামটো নকৰিব নহলে আপোনালোকৰ হোৱাটছআপ একাউণ্টটো বেন হ'ব যিসকল লোকে নেকি কোনো লোকক হোৱাটছআপৰ জৰিয়তে প্ৰবঞ্চনা কৰিছিলে বা যিকোনো ধৰণৰ ধৰক আননোন কিবা মেছেজ শ্বেয়াৰ কৰিছিলে তো আপোনাক যদি অধিকাংশ লোকে ব্লক কৰে তেন্তে আপোনাৰ নাম্বাৰটো বন্ধ কৰি দিব ঠিক তেনেকুৱা প্ৰায় 84,000 হোৱাটছআপ একাউণ্ট বন্ধ কৰি দিয়ে গৃহ বিভাগৰ তৰফৰ পৰা গতিকে ভুলবশতেও কেতিয়াবা কাকো মানে উল্টা পুল্টা বস্তু শ্বেয়াৰ নকৰিব যদি কিবা কাৰণত আপোনাৰ ওপৰত ধৰি লওক ৰিপৰ্টছ আহে তেতিয়া আপোনাৰ নম্বৰটো বন্ধ কৰি দিব পাৰে 84,000 হোৱাটছআপ একাউণ্ট বন্ধ কৰি দিছে যিবিলাকে নেকি ডিজিটেল এৰেষ্ট ভুৱা প্ৰচাৰ এইবিলাকৰ লগত জড়িত আছিলে তো তেওঁলোকে 84,000 হোৱাটছআপ একাউণ্ট বন্ধ কৰি দিছে আগতে ইয়াৰ পাছৰ খবৰ ফালে এইখিনিতে খবৰ লাই পৰিছে OnePlus কোম্পানীৰ ওপৰত তো OnePlus কোম্পানীয়ে এতিয়াৰে পৰা ৰিটেইল ষ্ট'ৰ সমূহত মোবাইল ফোন বিক্ৰী নকৰে মানে যিমান বিলাক অফলাইন ষ্ট'ৰ আছে যিমান বিলাক দোকান আছে দোকানসমূহত এতিয়াৰে পৰা OnePlus মোবাইল বিক্ৰী নকৰে বুলি তেওঁলোকৰ ফালৰ পৰা অফিচিয়েল ষ্টেটমেন্ট জাৰি কৰিছে মানে OnePlusৰ তৰফৰ পৰা অফিচিয়েল ষ্টেটমেন্ট জাৰি কৰিছে OnePlus এতিয়াৰে পৰা কেৱল অনলাইনৰ জৰিয়তেহে মোবাইল বিক্ৰী কৰিব এতিয়াৰে পৰা OnePlus অফলাইন দোকানৰ জৰিয়তে মোবাইল বিক্ৰী নকৰ বুলি অফিচিয়েল ষ্টেটমেন্ট জাৰি কৰা আমি দেখিবলৈ পাইছো এতিয়া OnePlus এই সিদ্ধান্ত হঠাতে কিয় লৈছে সেই সম্পৰ্কত আপোনালোকক বিতংভাৱে জনাব নোৱাৰিম কিন্তু OnePlusৰ তৰফৰ পৰা এটোটা মানে বিগ চেঞ্জেছ আনিব বিচাৰিছে ডিজিটেল ক্ষেত্ৰত কাৰণ মোবাইল বিলাক অফলাইন দোকানত বিক্ৰী হৈ আছে দ্যাট মিন্স এতিয়াও অফলাইন হৈ আছে গতিকে তেওঁলোকে অফলাইনৰ পৰিৱৰ্তে অনলাইন কৰিব বিচাৰিছে আৰু ইয়াৰ পাছৰ খবৰ ফালে এইখিনিতে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে নুমলীগড়ত এটা বন্য হস্তীয়ে খাদ্যৰ অভাৱত প্লাষ্টিক খাই মৃত্যু মুখত পৰিছে বুলি এটা খবৰ ওলাই পৰিছে এইটোটা আমাৰ কাৰণে খুবেই লজ্জাজনক খবৰ লোৱা অনুসৰি অসমত সংগঠিত হল অত্যন্ত লজ্জাজনক আৰু ধিক্কাৰজনক এটা ঘটনা বনাঞ্চল ধ্বংসৰ ফলত খাদ্যৰ অভাৱত নুমলীগড়ত বন্য হস্তীয়ে জীৱন বচাবলৈ বুলি প্লাষ্টিক খাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে ঘটনাটো এই বছৰৰে 12 জানুৱাৰী তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত গোলাঘাটৰ বন বিভাগে এই তথ্য জানিবলৈ দিছে বুলি খবৰ ওলাই পৰিছে মানে আৰটিআই তথ্য অনুসৰি খবৰ ওলাই পৰিছে যে বনাঞ্চল ধ্বংস কৰাৰ ফলত আপোনাৰ হাতীয়ে খাবৰ কাৰণে খাদ্য উপযুক্তভাৱে পোৱা নাই যাৰ ফলত নেকি প্লাষ্টিক খোৱাৰ বাবে বন্য হস্তীৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে আৰু এইটো এটা খুবেই লজ্জাজনক খবৰ বুলি ক'ব লাগিব আগতিয়াৰ পাছৰ খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীৰ এলপি স্কুলতো এইবাৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এৰা নাই খবৰ ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ ৰূপনগৰ বিদ্যাপীঠ এমই স্কুলত শিক্ষক শিক্ষয়িত্ৰীৰ পৰা বিচাৰিলে ভোট প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে গুৱাহাটী মহানগৰীত খবৰ লোৱা অনুসৰি গুৱাহাটী কেন্দ্ৰীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলালে এমই স্কুলত চাওকচোন স্কুলকো মানে এৰি দিয়া নাই স্কুলতো গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে তো এই বস্তুবিলাক অকনমান মোৰ মতে ইলেকশন কমিশন ডিপাৰ্টমেন্টে স্ট্ৰিকলি চাব লাগে যাতে মানে ইলেকশনৰ বাবে লৰা ছোৱালী বিলাকৰ ওপৰত হেম্পাৰ নহয় এনেটো তেওঁলোকৰ ক্লাছ ক্ষতি হ'বই এতিয়া গতিকে তাৰ ওপৰত আকৌ এনেকুৱা ধৰণৰ যাতে কামকাজবিলাক নহয় এতিয়া বিজেপিয়ে পুলিশ কৰিছে কালিলে কংগ্ৰেছে কৰিব পৰখিলে ৰাইজৰ দলে কৰিব গতিকে সেই বস্তুবিলাক হ'ব নালাগে আবেচিয়াৰ পাছৰ খবৰ ফালে এইখিনিতে যিসকল লোকৰ নেকি ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাব এটা যিসকলৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থকা সকলে এতিয়াৰে পৰা তেল ডেপু সমূহৰ পৰা কেৰাচিন তেল ক্ৰয় কৰিব পাৰিব বুলি খবৰ ওলাই পৰিছে আমাৰ ভাৰতবৰ্ষত যি নেকি ইন্ধনৰ প্ৰভাৱ পৰিছে বা ইন্ধনৰ যি নেকি অভাৱ হৈছে সেই অভাৱ দূৰ কৰিবৰ কাৰণে কেৰাচিন তেলও বিক্ৰী কৰিব এতিয়া আপোনাৰ পেট্ৰল ডিপু সমূহত তো আপোনালোকৰ যদি মানে ৰেচন কাৰ্ড আছে তো আপোনালোকে পেট্ৰল ডিপুৰ পৰা আনিবগে পাৰিব কেৰাচিন তেল এটা কেৰাচিন তেলকো আমি ইন্ধন হিচাপে ব্যৱহাৰ নকৰো জানে সে ধৰি লওক আপোনাৰ হেয়া আমি ষ্টভ জ্বলাব পাৰো হয় নহয় আমি কেৰাচিন তেলৰ পৰা ভাত পানী বনাব পাৰো তো এতিয়া যাতে মানুহে গেছৰ নাটনিৰ সময়ত মানে আপোনাৰ কেৰাচিন তেল ক্ৰয় কৰি আনি খাদ্য সম্ভাৰ আনিব পাৰে তো তাৰ কাৰণে এতিয়া কি কৰিছে তেল ডিপু সমূহত ৰেচন কাৰ্ড থকা সকলক আপোনাৰ কেৰাচিন তেল দিয়াৰ ব্যৱস্থা কৰিছে আগেছিয়াৰ পাছৰ খবৰ ফালে এইখিনিতে খবৰ আহি পৰিছে ডোনাল্ড ট্ৰাম্পৰ ওপৰত তো ডোনাল্ড ট্ৰাম্পৰ শাসন প্ৰক্ৰিয়াক লৈ এতিয়া আমেৰিকাবাসী সুখী নহয় যাৰ কাৰণে নেকি এতিয়া হাজাৰ হাজাৰ লোক ওলাই আহিছে নিউয়ৰ্ক চহৰত আৰু তাতে আহি আমেৰিকাৰ ৰাষ্ট্ৰপতি
ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে তো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প মানে তেখেত ক'বলৈ গ'লে লিডাৰ হ'ব খুজিছে গোটেই দেশতে কিন্তু তেখেতৰ শাসন প্ৰক্ৰিয়াক লৈ মানে সুখী নহয় আমেৰিকাবাসী তো সেই কাৰণে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি ডোনাল্ড ট্ৰাম্পৰ পৰা মুক্তি বিচাৰিছে আগবাঢ়ি ইয়াৰ পাছৰটো খবৰ ফালে 6 এপ্ৰিলত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমলৈ আৰু এনডিএৰ হৈ তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি তেখেতে 6 এপ্ৰিল তাৰিখৰ দিনাখন অসমত আহি উপস্থিত হ'ব আৰু তেখেতে 6 এপ্ৰিলত বৰপেটা ৰোডত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া দেৱে এখন জনসভাৰ আয়োজন কৰিব ভবানীপুৰ সৰুভোগ মানাক বজালি বৰপেটা অভয়পুৰী বিজনীৰ এনডিএ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি খবৰ ওলাই পৰিছে আজিকালি নিৰ্বাচনো মানে একদম তামাম হৈছে আৰু ন আপোনাৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে গৃহমন্ত্ৰী ডাঙৰীয়া আহিছে আপোনাৰ আজি আকৌ আপোনাৰ হেৰি আহিব বিত্তীয় মন্ত্ৰী ডাঙৰীয়া আহিব তো তেখেতে মানে সংকল্প পত্ৰ ঘোষণা কৰিবৰ কাৰণে মানে নিৰ্বাচনী পুৰা তাগৰা আৰু এবাৰ গতিকে কোনে চৰকাৰ গঠন কৰিব কোনে নকৰিব আমি 5 তাৰিখৰ দিনাখন গম পাম তো বন্ধুসকল বস আজি ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ বৰ বিশেষ নাই তো তাৰ কাৰণে খুবেই ক্ষমা কৰিব কাৰণ গোটেই সব ফালে অকল খালি মানে নিৰ্বাচনৰে খবৰ গতিকে কিমান আৰু নিৰ্বাচনৰ খবৰ আপোনালোকক শুনি থাকিব দুই এটা লৈছো বাকি যিমান পাৰো আপোনালোকক ফ্ৰেছ খবৰ জনাবলৈ চেষ্টা কৰিলো আজি ভিডিঅ' ইমানে পুনৰ এবাৰ লগ কৰাৰ কাৰণে বিদায় মাগিছো ধন্যবাদ জয় অসম